ৰাজ্যত জালনোটৰ বৃহৎ বজাৰ। নমস্কাৰ, মই পৰিস্মিতা, আপুনি চাই আছে পিপলছ টিভি, মানুহৰ কথা মানুহৰ বেথা। আৰু এই মুহূৰ্তত লৈ আহিছো অন্য এটা গুৰুত্বপূৰ্ণ খবৰ। ৰাজ্যত এতিয়া জালনোটৰ বৃহৎ বজাৰ। গুৱাহাটী মহানগৰীত ওলাইছে 100 কোটি টকাৰ জালনোট। প্ৰথমে 6 মাইল আৰু তাৰ পাছত মালিগাঁৱত আৰক্ষীয়ে উদ্ধাৰ কৰিছে লাখ লাখ টকাৰ জালনোট। আৰু লখিমপুৰৰ পৰা চলিছে এই জালনোটৰ বৃহৎ সিন্ডিকেট। এই মুহূৰ্তত আমি সবিশেষ লৈ আহিছো। এই মুহূৰ্তত আমি জনাই যোৱাৰ চেষ্টা কৰিছো প্ৰতিগৰাকী দৰ্শকক অন্য এটা গুৰুত্বপূৰ্ণ খবৰ। ৰাজ্যত জালনোটৰ বৃহৎ বজাৰ। গুৱাহাটী মহানগৰীত আছে 100 কোটি টকাৰ জালনোট। গুৱাহাটী মহানগৰীৰ বিভিন্ন প্ৰান্তত ওলাইছে জালনোট। প্ৰথমে 6 মাইল, তাৰ পাছত জালনোট উদ্ধাৰ মালিগাঁৱত। 6 মাইলত উদ্ধাৰ 2,56,000 টকাৰ জালনোট আৰু 7,40,000 টকাৰ জালনোট উদ্ধাৰ কামাখ্যা ৰেল ষ্টেচনত। লখিমপুৰৰ বঙালমৰাৰ পৰা চলিছে এই বৃহৎ সিন্ডিকেট। এই ক্ষেত্ৰত ধৃত জালনোট সৰবৰাহকাৰীয়ে কৰিছে মন্তব্য। আমি এই মুহূৰ্তত জনাই যোৱাৰ চেষ্টা কৰিছো প্ৰতিগৰাকী দৰ্শকক। গুৱাহাটীত আছে 100 কোটি টকাৰ জালনোট। এয়া আচলতে ধৃত সৰবৰাহকাৰীৰ মন্তব্যই প্ৰকাশ কৰিছে। আৰু যিহেতু আমি কিছুদিন পূৰ্বে দেখিছিলো যে 6 মাইলত উদ্ধাৰ কৰা হৈছিলে 2,56,000 টকাৰ জালনোট। দিছপুৰ আৰক্ষীয়ে 3টাকৈ সৰবৰাহকাৰীক আটকো কৰিছিলে। তাৰ পাছতেই যদি আমি চাওঁ 7,40,000 টকাৰ জালনোট উদ্ধাৰ হৈছে এতিয়া কামাখ্যা ৰেল ষ্টেচনত। এক প্ৰকাৰে অপৰাধীৰ ৰম্যভূমিলৈ এতিয়া পৰিণত হৈছে গুৱাহাটী মহানগৰী। যিকোনো মুহূৰ্ততে বিভিন্ন ধৰণৰ ঘটনা সংঘটিত হ'বলৈ লৈছে গুৱাহাটী মহানগৰীত। আৰু এইবাৰ জালনোট আছে গুৱাহাটী মহানগৰীত 100 কোটি টকাৰ জালনোট আছে। গুৱাহাটী মহানগৰীৰ বিভিন্ন প্ৰান্তত এতিয়া উদ্ধাৰ হৈছে জালনোট। প্ৰথমে 6 মাইল আৰু তাৰ পাছত জালনোট উদ্ধাৰ মালিগাঁৱত। 6 মাইলত উদ্ধাৰ হৈছে 2,56,000 টকাৰ জালনোট। এখন বাহনৰ পৰা জব্দ কৰা হৈছে জালনোটখিনি। আৰক্ষীয়ে আটক কৰিছে সৰবৰাহকাৰীক আৰু তাৰ পাছতেই 7,40,000 টকাৰ জালনোট উদ্ধাৰ কামাখ্যা ৰেল ষ্টেচনত। লখিমপুৰৰ বঙালমৰাৰ পৰা চলিছে এই বৃহৎ সিন্ডিকেট। আৰু এই ক্ষেত্ৰত ধৃত জালনোট সৰবৰাহকাৰীয়ে মন্তব্য প্ৰকাশ কৰিছে। আমাৰ হাতত মন্তব্য আছে, আমি মন্তব্য শুনোৱাৰ চেষ্টা কৰিছো। আৰু ইয়াৰ মেইন ৰেকেটটো চলাই আছে ইছলাম আলী। গুৱাহাটীত কিমান টকা আছে এতিয়া? কিমান টকা? বহুত টকা ঘূৰি আছে চাগে ন জালনোট? গুৱাহাটীত কিমান মান টকা ঘূৰি আছে? এইটো ইছলাম আলী গোটেই বাংলাদেশৰ 100 কোটিৰ মালিক হ'ব। চিএম ভিজিলেন্সে তদন্ত কৰক। চিএম ভিজিলেন্সে তদন্ত কৰক। ৰাহিল আৰু সুমি, আফজানুৰ ৰহমান লখিমপুৰ। গোটেইকেইটা বঙালমৰাৰ মুছলিম হয় চাগে। আফজানুৰ ৰহমান, আব্দুল কপুৰ, হয় হয়, আব্দুল কপুৰ, লালিত আৰু চিন্ময় কলিতা। তেওঁ কাৰ অপশ্যন আছে। আমাৰ কথা চলি আছে গুৱাহাটীত। মানুহ বহুত সোমাইছে। তুমি কি নিৰ্দোষী নেকি? মই নিৰ্দোষী। নহয়, আগতে STF-এ ধৰিলে তোমাক, বশিষ্ঠই ধৰিছিল আৰু এৰে জ্বলা। আপোনাক কোনে দিছিলে পইচাখিনি? নেক্সাছ বঙালমৰাৰ পৰা চলে আৰু ইয়াৰ মেইন ৰেকেটটো চলাই আছে ইছলাম আলী। গুৱাহাটীত কিমান টকা আছে এতিয়া? কিমান টকা? বহুত টকা ঘূৰি আছে চাগে ন জালনোট? গুৱাহাটীত কিমান মান টকা ঘূৰি আছে? ইছলাম আলী গোটেই বাংলাদেশৰ 100 কোটি হ'ব।